মোৰ অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰো সকলোৱে ভালে আছা ই পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছো আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 3ৰ গোটেইকেইটা অংকৰ সমাধান উলিয়াম যদিহে তোমালোক পুৰণৰ ধাৰণা যোগ আৰু বিয়োগৰ সম্পৰ্ক শূন্যৰ লগত পূৰণ একৰ লগত পূৰণ দহৰ লগত পূৰণ ইত্যাদিৰ বিষয় শিকিব বিচাৰিছা তেন্তে ওপৰত দিয়া আই বটনত ক্লিক কৰা অথবা পোনে পোনে চেনেলত গৈ প্লেলিষ্ট চোৱা নিজে নোৱাৰিলে মাক দেউতাকৰ সহায় লোৱা চেনেলৰ পৰা এইখন ভিডিঅ' উলিয়াই তোমালোক চাই লবা তাৰ পিছত অনুশীলনীলৈ আহিবা তেন্তে অনুশীলনীৰ প্ৰতিটো অংক তোমালোক একেবাৰে সহজতে বুজি যাবা আৰু নিজে কৰিব পাৰিবা বলা এতিয়া আৰম্ভ কৰা যাওক ভিডিঅ'খন লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'খন শেয়াৰ কৰিবা প্ৰশ্ন নং 1 যোগ উক্তিবোৰক পূৰণ উক্তি হিচাপে লিখি মান উলিওৱা যেনে ইয়াত এটা উদাহৰণ দিয়ে দিছে 3 যোগ 3 যোগ 3 যোগ 3 3 কেইবাৰ যোগ হৈছে ইয়াত 3 4বাৰ যোগ হৈছে গতিকে 3 পূৰণ 4 3 পূৰণ 4 মানে 3 সংখ্যাটো 4বাৰ যোগ হৈছে 3 সংখ্যাক 4বাৰ যোগ কৰিলে কিমান হ'ব যোগফল হ'ব 12 আৰু 3 পূৰণ 4 কৰিলে পূৰণফল হ'ব কিমান পূৰণফল 12 হ'ব বুজি পাইছা প্ৰশ্ন ক 1 যোগ 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 1 ইয়াত কেইটা 1 যোগ হৈছে 1 2 3 4 5 6 7 8 8টা 1 যোগ কৰা হৈছে ইয়াত গতিকে 1 সংখ্যাটো কেইবাৰ যোগ কৰা হৈছে 8 বাৰ গতিকে কিমান হ'ব 1 পূৰণ 8 এইটো আমি প্ৰথমতে পূৰণ উক্তি হিচাপে লিখি ললো এতিয়া 8 আৰু 1 পূৰণ কৰিব লাগে মানে 1 পূৰণ 8 কিমান হ'ব তোমালোক মনত ৰাখিবা একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যাই পূৰণফল হ'ব গতিকে 1 পূৰণ 8 কিমান হ'ব পূৰণফল 8 হ'ব প্ৰশ্ন খ 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 ইয়াত কেইটা 2 যোগ হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সংখ্যাটো কি 2 পূৰণ কিমান হ'ব কেইবাৰ যোগ হৈছে সেইটো লিখিলেই পূৰণ হৈ যাব কেইবাৰ যোগ হৈছে 6 বাৰ গতিকে ইয়াত আমি লিখিম 6 2 পূৰণ 6 2 পূৰণ 6 অৰ্থাৎ 2 6 বাৰ যোগ হলে কিমান হ'ব যোগফল বা 2 পূৰণ 6 পূৰণ কৰিলে পূৰণফল কিমান হ'ব 2 6 গুণ 12 হ'ব বা 2 সংখ্যাটো 6 বাৰ যোগ কৰিলে 12 হ'ব প্ৰশ্ন গ 4 যোগ 4 যোগ 4 যোগ 4 যোগ 4 4 কেইবাৰ যোগ হৈছে ইয়াত একেটা সংখ্যা বাৰে বাৰে যোগ হৈছে সংখ্যাটো কি 4 কেইবাৰ যোগ হৈছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তেনেহলে সংখ্যাটো কি আমাৰ সংখ্যাটো হৈছে 4 কেইবাৰ যোগ হৈছে 5 বাৰ গতিকে পূৰণ 5 এতিয়া 4 5 বাৰ যোগ হলে কিমান হ'ব 4 5 বাৰ যোগ হলে 20 হ'ব গতিকে 4 5 গুণ বা 4 পূৰণ 5 20 হ'ব বুজি পাইছা আশা কৰো তোমালোক সকলে বুজি পাইছা প্ৰশ্ন ঘ 5 যোগ 5 যোগ 5 যোগ 5 কেইবাৰ যোগ হৈছে 5 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 সংখ্যাটো 4 বাৰ যোগ হৈছে মানে 5 পূৰণ 4 পূৰণফল কিমান হ'ব 20 হ'ব প্ৰশ্ন উঙ 6 যোগ 6 যোগ 6 6 সংখ্যাটো 3 বাৰ যোগ হৈছে গতিকে ইয়াত আমি লিখিব লাগিব 6
পূৰণ 3 তাৰ মানে 6 সংখ্যাটো 3 বাৰ যোগ হৈছে এতিয়া 6 সংখ্যাটোক 3 বাৰ যোগ কৰিলে বা 6 পূৰণ 3 পূৰণফল কিমান হ'ব 6 3 গুণ 18 বা 6 সংখ্যাটো 3 বাৰ যোগ কৰিলে হ'ব 18 তাৰ পিছত প্ৰশ্ন নং 2 তলৰ পূৰণ উক্তিবোৰ যোগ উক্তিত প্ৰকাশ কৰি মান উলিওৱা প্ৰথমতে উক্তিবোৰক কি কৰিব লাগিব যোগ উক্তিত প্ৰকাশ কৰিব লাগিব পূৰণ উক্তিত দিয়া আছে এনেদৰে দিয়া আছে আৰু যোগ উক্তিত লিখিব লাগিব এনেদৰে লিখিব লাগিব উদাহৰণ হিচাপে 7 পূৰণ 3 7 সংখ্যাটো কেইবাৰ যোগ হৈছে 7 পূৰণ 3 মানে 7 সংখ্যাটো 3 বাৰ যোগ হৈছে এটক ভাঙি ভাঙি ইয়াত দেখুৱাই দিয়া হৈছে 7 এবাৰ দুবাৰ 3 বাৰ যোগ কৰা হৈছে গতিকে 7 পূৰণ 3 কিমান হৈছে বা 7 3 বাৰ যোগ হলে কিমান হৈছে 21 হৈছে এতিয়া প্ৰশ্ন ক 9 পূৰণ 4 তাৰ মানে হৈছে কি 9 সংখ্যাটো 4 বাৰ যোগ কৰা হৈছে আমি 9 সংখ্যাটোক 4 বাৰ যোগ কৰিম 9 যোগ 9 যোগ 9 যোগ 9 9 সংখ্যাটোক 4 বাৰ যোগ কৰিলে কিমান হ'ব বা 9 পূৰণ 4 কিমান হ'ব 9 পূৰণ 4 বা 9 সংখ্যাটোক 4 বাৰ যোগ কৰিলে যোগফল বা পূৰণফল ইয়াত কিমান হ'ব 36 তোমালোক একেবাৰে মনোযোগেৰে হিসাব কৰিবা তাৰ পিছত লিখিবা ঠিক আছে প্ৰশ্ন খ 8 পূৰণ 6 তাৰ মানে 8 সংখ্যাটো 6 বাৰ যোগ হৈছে 8 যোগ 8 যোগ 8 যোগ 8 যোগ 8 যোগ 8 8 সংখ্যাটো 6 বাৰ যোগ কৰা হৈছে গতিকে কি লিখা আছে ইয়াত 8 পূৰণ 6 8 পূৰণ 6 মানে 8 সংখ্যাটোক 6 বাৰ যোগ কৰা হৈছে এতিয়া 8 সংখ্যাটোক 6 বাৰ যোগ কৰিলে যোগফল কিমান হ'ব তোমালোক যোগ কৰি চোৱাচোন 8 সংখ্যাটোক 6 বাৰ যোগ কৰিলে বা 8 পূৰণ 6 8 6 গুণ কিমান হ'ব 48 হ'ব হিসাব মিলিছেনে তোমালোকৰ লগত তোমালোক হিসাব কৰিছানে ভিডিওখন পজ মাৰি তোমালোক বহিত পাতি হিসাব কৰি লবা প্ৰশ্ন গ 6 পূৰণ 7 6 পূৰণ 7 মানে 6 সংখ্যাটো 7 বাৰ যোগ হৈছে 6 যোগ 6 যোগ 6 যোগ 6 যোগ 6 যোগ 6 যোগ 6 6 সংখ্যাটোক 7 বাৰ যোগ কৰিলে যোগফল বা 6 সংখ্যাটো 7ৰ লগত পূৰণ কৰিলে 6 7 গুণ 42 হ'ব প্ৰশ্ন ঘ 10 পূৰণ 3 10 সংখ্যাটো 3 বাৰ যোগ হৈছে 10 যোগ 10 যোগ 10 10 সংখ্যাটোক 3 বাৰ যোগ কৰিলে বা 10 পূৰণ 3 কৰিলে পূৰণফল কিমান হ'ব 10 3 গুণ 30 বা 3টা 10 মিলি বা যোগ হয় যোগফল কিমান হ'ব 30 হ'ব প্ৰশ্ন উঙ 12 পূৰণ 2 12 সংখ্যাটো 2 বাৰ যোগ কৰা হৈছে 12 যোগ 12 কিমান হ'ব 12 আৰু 12 যোগ কৰিলে কিমান হ'ব বা 12 পূৰণ 2 কৰিলে পূৰণফল কিমান হ'ব 24 হ'ব প্ৰশ্ন 3 গুণ তালিকাৰ সহায়ত খৰকৈ উত্তৰ উলিওৱা গুণ তালিকাবোৰ আমাৰ মুখস্থ কৰি ল'ব লাগিব তোমালোক মুখস্থ কৰি ল'বা তাৰ পিছত এইবোৰ অংক একেবাৰে খৰকৈ তোমালোক হিসাবটো উলিয়াই দিব পাৰিবা
যেনেকুৱা প্ৰশ্ন ক 5 পূৰণ 2 তাৰ মানে 5 2 গুণ ইয়াক আমি এনেদৰে পঢ়িম 5 2 গুণ কিমান হ'ব 10 প্ৰশ্ন খ 6 পূৰণ 3 6 3 গুণ বা 6 সংখ্যাটো 3 বাৰ যোগ হৈছে 6 3 গুণ 18 হ'ব প্ৰশ্ন গ 4 পূৰণ 4 4 সংখ্যাটো 4 বাৰ যোগ হৈছে 4 4 গুণ 16 হ'ব প্ৰশ্ন ঘ 2 পূৰণ 8 2 সংখ্যাটো 8 বাৰ যোগ হৈছে বা 2 8 গুণ কিমান হ'ব 16 হ'ব প্ৰশ্ন উঙ 9 পূৰণ 7 মানে 9 সংখ্যাটো 7 বাৰ যোগ হৈছে 9 7 গুণ 63 প্ৰশ্ন ছ 8 পূৰণ 6 তাৰ মানে 8 সংখ্যাটো 6 বাৰ যোগ হৈছে 6 8 গুণ কিমান হ'ব 48 হ'ব প্ৰশ্ন ছ 1 পূৰণ 7 যিকোনো সংখ্যাক 1 লগত পূৰণ কৰিলে সেইটো সংখ্যাই হয় 1 পূৰণ 7 কিমান হ'ব পূৰণফল 7 প্ৰশ্ন জ 4 পূৰণ 9 4 সংখ্যাটোক 9 বাৰ যোগ কৰা হৈছে বা 4 9 গুণ কিমান হ'ব 36 হ'ব প্ৰশ্ন ঝ 3 পূৰণ 3 3 3 গুণ 9 প্ৰশ্ন নিও 5 পূৰণ 9 5 9 গুণ 54 প্ৰশ্ন ট 6 পূৰণ 6 6 6 গুণ 36 প্ৰশ্ন ঠ 4 পূৰণ 5 4 5 গুণ 20 তোমালোক এতিয়া ভিডিঅ'খন পজ মাৰি গোটেই কেইটা অংক লিখি লোৱা প্ৰশ্ন 4 তলত দিয়া প্ৰশ্নবোৰ পূৰণ উক্তিত প্ৰকাশ কৰি উত্তৰ দিয়া যেনে এটা উদাহৰণ দি দিছে 5টা 3ৰ যোগফল 5টা 3ৰ যোগফল মানে 5টা 3 সংখ্যাটোক 5 বাৰ যোগ কৰা হৈছে তাৰ মানে 3 পূৰণ 5 পূৰণ উক্তিত প্ৰকাশ কৰিছে 3 পূৰণ 5 কিমান হ'ব 15 হ'ব ঠিক একেদৰে প্ৰশ্ন ক 7টা 2ৰ যোগফল কিমান 7টা 2 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 ইয়াত কেইটা 2 আছে 7টা 2 আছে এই 7টা 2ৰ যোগফল কিমান হ'ব আমি এটো পূৰণ উক্তিত লিখিব লাগিব বুজি পাইছা তাৰ মানে 2 কিমানটা 7টা 2 পূৰণ 7 কিমান হ'ব উত্তৰ 14 হ'ব প্ৰশ্ন খ 6টা 5 লগ হৈ কিমান হ'ব 6টা 5 5 সংখ্যাটো কেইবাৰ যোগ হ'ব কেইবাৰ লগ হ'ব 6 বাৰ তাৰ মানে 5 সংখ্যাটো কেইবাৰ যোগ হ'ব 6 বাৰ তেনেহলে 5 পূৰণ 6 5 পূৰণ 6 কিমান হ'ব উত্তৰ পূৰণফল কিমান হ'ব 30 হ'ব প্ৰশ্ন গ 4টা 8 যোগ কৰিলে কিমান হ'ব 4টা 8 যোগ কৰিলে কিমান হ'ব সংখ্যাটো কি 8 কিমানটা 8 4টা গতিকে পূৰণ 4 8 4 গুণ কিমান হ'ব 32 হ'ব প্ৰশ্ন ঘ 3টা 10ৰ যোগফল কিমান হ'ব 3টা 10 সংখ্যাটো কি 10 কেইটা
তিনিটা গতিকে পূৰণ 3 সমান কিমান হ'ব 10 3 গুণ কিমান হ'ব আমি ইতিমধ্যে শিকিছো যে 10ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যাৰ পিছত শূন্য এটা বহুৱাই দিলেই পূৰণ ফল পোৱা যায় গতিকে 10 পূৰণ 3 তেনেহলে কি কৰিম আমি 3ৰ সোঁফালে শূন্য এটা বহাই দিম 10 3 গুণ 30 হ'ব প্ৰশ্ন উঙ 5টা 6ৰ যোগফল কিমান সংখ্যা কি 6 কেইটা 6 5টা 6ৰ যোগফল কিমান তাৰ মানে 6 পূৰণ 5 6 5 গুণ 30 প্ৰশ্ন নং 5 সংখ্যা ৰেখাৰ সহায়ত পূৰণ ফল উলিওৱা ক কি লিখা আছে 2 পূৰণ 5 ইয়াক আমাৰ সংখ্যা ৰেখাৰ সহায়ত উলিয়াব লাগিব 2 পূৰণ 5 মানে 2 সংখ্যাটো 5 বাৰ যোগ আমি ইয়াত সংখ্যা ৰেখা এডাল আঁকি লওঁ এনেকৈ য'ত 0ৰ পৰা 1 2 3 13 14 15 এতিয়া 2 পূৰণ 5 তাৰ মানে 2 সংখ্যাটো 5 বাৰ যোগ এটা 2 দুটা 2 তিনিটা 2 চাৰিটা 2 পাঁচটা 2 বুজি পাইছা পাঁচটা 2 মিলিলে কি হ'ব 10 হ'ব গতিকে 2 পূৰণ 5 কিমান হ'ব 10 ঠিক একেদৰে প্ৰশ্ন খ 3 পূৰণ 4 3 সংখ্যাটোক 4 বাৰ যোগ কৰা হৈছে তেনেহলে কিমান হ'ব 1 2 3 এইটো 3 আকৌ 1 2 3 1 2 3 1 2 3 কেইবাৰ হিসাব কৰা হৈছে কেইবাৰ যোগ কৰা হৈছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 3 সংখ্যাটো 4 বাৰ যোগ কৰা হৈছে বা 3 সংখ্যাৰ 4টা জাপ মৰা হৈছে সংখ্যা ৰেখাত আমি কিমান উত্তৰ পাইছো 12 গতিকে 3 পূৰণ 4 কিমান হ'ব 12 হ'ব প্ৰশ্ন গ 5 পূৰণ 3 5 সংখ্যাটো 3 বাৰ জাপ মাৰিছে সংখ্যা ৰেখাত এইটো ধৰি লোৱা সংখ্যা ৰেখা এডাল 0 এইটো 5 এইটো 10 এইটো 15 5 সংখ্যাটো 3 বাৰ জাপ মাৰিছে এবাৰ জাপ দুবাৰ জাপ তিনিবাৰ জাপ মাৰিলে আমি কি পাওঁ 15 সংখ্যাটো পাওঁ প্ৰশ্ন ঘ 4 পূৰণ 4 4 সংখ্যাটো কেইবাৰ জাপ মাৰিছে 4 বাৰ সংখ্যা ৰেখাত 4 সংখ্যাটো 4 বাৰ জাপ মাৰিলে আমি কিমান পাম 16 সংখ্যাটো পাম তোমালোক সংখ্যা ৰেখা আঁকি জাপ মাৰি দেখুৱাই দিবা ঠিক আছে তেনেহলে কি পাম আমি 16 পাম প্ৰশ্ন উঙ 6 সংখ্যাটো 2 বাৰ জাপ মাৰিছে মানে 6 2 গুণ 6 2 গুণ কিমান হ'ব 6 2 বাৰ জাপ মাৰিলে 12 হ'ব পূৰণ ফল বুজি পাইছা প্ৰশ্ন 6 খালি ঠাই পূৰ কৰা ক 5 পূৰণ 1 5 পূৰণ 1 কি হ'ব একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যাই হয় তেনেহলে 5 পূৰণ 1 5 হ'ব 6 পূৰণ 1 6 হ'ব 10 পূৰণ 1 10 হ'ব খ 1 পূৰণ 6 6 হ'ব 1 পূৰণ 8 8 হ'ব 1 পূৰণ 7 7 হ'ব প্ৰশ্ন গ 4 লগত কিমান পূৰণ কৰিলে 4 হ'ব 4 লগত 1 সংখ্যাটো পূৰণ কৰিলে 4 1 গুণ
4 হ'ব পূৰণফল 3ৰ লগত কিমান পূৰণ কৰিলে পূৰণফল 3 হ'ব 3ৰ লগত 1 পূৰণ কৰিলে পূৰণফল 3 হ'ব 9ৰ লগত কিমান পূৰণ কৰিলে পূৰণফল 9 হ'ব 9ৰ লগত 1 পূৰণ কৰিলে পূৰণফল 9 হ'ব প্ৰশ্ন ঘ কিমান সংখ্যাৰ লগত বা কোনটো সংখ্যাৰ লগত 1 পূৰণ কৰিলে 11 হ'ব 11ৰ লগত 1 পূৰণ কৰিলে 11 হ'ব সহজ কিমানৰ লগত 1 পূৰণ কৰিলে 6 হ'ব 6 পূৰণ 1 6 হ'ব কিমানৰ লগত 1 পূৰণ কৰিলে 10 হ'ব 10ৰ লগত 1 পূৰণ কৰিলে 10 হ'ব তাৰ পিছত প্ৰশ্ন 7 আৰু 8 কি কৈছে 1ৰ পৰা 5 লৈ গুণ তালিকা কেইখন মুখস্থ কৰা 8ত 5ৰ পৰা 10 লৈ গুণ তালিকা কেইখন মুখস্থ লিখা এইবোৰ তোমালোক মুখস্থ কৰিবা ধুনীয়াকৈ তাৰ পিছত লিখাৰ প্ৰেক্টিছ কৰিবা ঠিক আছে যদিহে তোমালোকৰ গুণ তালিকাবোৰ মুখস্থ কৰাত অসুবিধা হৈছে তেনেহলে তোমালোক হেবোৰ ধাৰাপাতৰ পৰা চাই বা কিতাপৰ পৰা চাই 3বাৰ মান লিখিবা তেতিয়া সবা সহজতে মুখস্থ হৈ যাব প্ৰশ্ন 9 খালি ঠাই পূৰ কৰা 5 পূৰণ 0 5 পূৰণ 0 যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে পূৰণফল সদায় 0 হ'ব গতিকে 5 পূৰণ 0 পূৰণফল 0 6 পূৰণ 0 0 12 পূৰণ 0 0 0 পূৰণ 7 0 0 আগত থাকক আৰু পিছত থাকক 0 পূৰণ হলেই পূৰণফল 0 হ'ব গতিকে 0 পূৰণ 10 0 0 17ৰ লগত কিমান পূৰণ কৰিলে পূৰণফল 0 হ'ব একেবাৰে সহজ 0 পূৰণ কৰিলে পূৰণফল 0 হ'ব 20ৰ লগত কিমান পূৰণ কৰিলে পূৰণফল 0 হ'ব 0 পূৰণ কৰিলে কি সংখ্যাৰ লগত 8 পূৰণ কৰিলে পূৰণফল 0 হ'ব 0 পূৰণ কৰিলে পূৰণফল 0 হ'ব তোমালোক ভিডিঅ' পজ মাৰি লিখি লবা প্ৰশ্ন 10 খৰকৈ পূৰণ কৰা খৰকৈ পূৰণ কৰিব দিছে 2 পূৰণ 10 10ৰ লগত যিকোনো সংখ্যা পূৰণ কৰোতে সেইটো সংখ্যাৰ লগত কেৱল 0 বহাই দিলেই পূৰণফল আমি পাই যাও তেনেহলে কি হ'ব 2 পূৰণ 10 2ৰ লগত 0 বহাই দিম 20 হ'ব 7 পূৰণ 10 7ৰ লগত 0 বহাই দিম 70 হৈ যাব 6 পূৰণ 10 6ৰ লগত 0 বহাই দিম 5 পূৰণ 10 5ৰ লগত 0 5 10 গুণ 50 8 পূৰণ 10 8 10 গুণ 80 9 পূৰণ 10 9ৰ লগত 0 9 10 গুণ 90 প্ৰশ্ন নং 11 খালি ঠাই পূৰ কৰা ক 3 পূৰণ 7 সমান কিমান পূৰণ 3 হ'ব আমি যেতিয়া পূৰণৰ ধৰ্মৰ বিষয় শিকিছিলো তেতিয়া শিকিছিলো যে দুটা সংখ্যা পূৰণ কৰোতে সংখ্যা দুটা হাল সলনি কৰি দিলেও মানে স্থান হাল সলনি কৰি দিলেও পূৰণফল একেই থাকে বুজি পাইছা পূৰণফল একেই থাকে গতিকে 3 পূৰণ 7 যিমান হ'ব 7 পূৰণ 3 সিমানে হ'ব ইয়াত 7 লিখি দিলো বুজি পাইছা 7 পূৰণ 3 একেই হ'ব ঠিক একেদৰে 5 পূৰণ কিমান হ'ব ইয়াত 5 পূৰণ কিমান হ'ব এফালে সোফালে চালেই বুজা যাব যে 6 পূৰণ 5 লিখা আছে তাৰ মানে 5 পূৰণ ইয়াত 6 হ'ব প্ৰশ্ন গ কি সংখ্যাৰ লগত 9 পূৰণ কৰিলে 8 পূৰণ 9ৰ সমান হ'ব ইয়াত 8 বহাই দিলে হ'ল 8 পূৰণ 9 সমান 8 পূৰণ 9 একে সেম প্ৰশ্ন ঘ 8 পূৰণ 10 এফালে কি হ'ব 10 পূৰণ কিমান হ'ব দুটা সমান হ'বলৈ হলে 10 পূৰণ 8
আমি জাষ্ট কেৱল স্থানটো হাল হলনি কৰি দিছো ইয়াৰ পূৰণ ফল একে হ'ব গতিকে মাজত এইটো সমান চিন দিয়া আছে প্ৰশ্ন উঙ 6 পূৰণ 7 কিমান হ'ব 7 পূৰণ 6 এফালে চোৱাচোন কিমান আছে 5 পূৰণ 4 গতিকে 4 পূৰণ 5 হ'ব ইয়াত 7 পূৰণ 2 কি হ'ব 2 পূৰণ 7 3 পূৰণ কিমান হ'ব যাতে 8 পূৰণ 3 ৰ সমান হয় 3 পূৰণ 8 হ'ব তেনেহলে ইয়াত লিখি লবা তোমালোক তাৰ পিছত প্ৰশ্ন 12 কথা প্ৰশ্ন ক এটা বাকচত 3টা আপেল আছে তেনেকুৱা 4টা বাকচত কেইটা আপেল থাকিব সমাধান এটা বাকচত 3টা আপেল এটা বাকচত আপেল আছে কেইটা আপেল আছে 3টা তেনেকুৱা 4টা বাকচত কেইটা আপেল থাকিব 4টা বাকচত আপেল আছে তেনেহলে কেইটা 3টা কৈ 3টা কৈ 4টা বাকচত আপেল আছে তাৰ মানে 3 পূৰণ 4 3 সংখ্যাটো কেইবাৰ যোগ হ'ব 4 বাৰ গতিকে 3 পূৰণ 4 কিমান হ'ব 12 গতিকে কেইটা আপেল আছে 12টা আপেল আছে এইটোই উত্তৰ প্ৰশ্ন খ 5খন চাইকেলৰ চকা কেইটা এখন চাইকেলৰ চকা 2টা এতিয়া 5খন চাইকেলৰ চকা কেইটা হ'ব 2 সংখ্যাটোক 5 বাৰ যোগ কৰিব লাগিব তাৰ মানে 2 পূৰণ 5 বাৰ কি হ'ব 10 5খন চাইকেলৰ চকা 10টা লিখি লোৱা প্ৰশ্ন গ 3খন ৰিক্সাৰ চকা কেইটা এখন ৰিক্সাৰ চকা 3টা ইয়াত সুধিছে 3খন ৰিক্সাৰ চকা 3খন ৰিক্সাৰ চকা তেনেহলে এই 3খন চকা যে আছে এইটো 3খন 3 বাৰ যেহেতু 3টা ৰিক্সাৰ কথা কৈছে 3 বাৰ যোগ হ'ব গতিকে 3 পূৰণ 3 সংখ্যাটো 3 বাৰ যোগ হৈছে বুজি পাইছা 3 পূৰণ 3 কিমান হ'ব 9টা 3খন ৰিক্সাৰ চকা 9টা ভিডিঅ' পজ মাৰি লিখি লোৱা প্ৰশ্ন ঘ 10জন মানুহৰ হাত কেইখন একজন মানুহৰ হাত 2খন একজন মানুহৰ হাত 2খন 10জন মানুহৰ হাত কেইখন হ'ব 2 সংখ্যাটো 10 বাৰ যোগ হ'ব তাৰ মানে 2 পূৰণ 10 কিমান হ'ব 10ৰ লগত পূৰণ হৈ আছে গতিকে 2ৰ পিছত শূন্য এটা বহাই দিলে হৈ গ'ল 20খন 10জন মানুহৰ হাত 20খন লিখি লোৱা প্ৰশ্ন উঙ এটা কলমৰ দাম 5 টকা হলে তেনেকুৱা 6টা কলমৰ দাম কিমান এটা কলমৰ দাম একটা কলমৰ দাম কিমান 5 টকা তেনেহলে 6টা কলমৰ দাম কিমান হ'ব 5 টকাকৈ 6 বাৰ যোগ হ'ব 5 পূৰণ 6 কিমান হ'ব 30 5 6 গুণ 30 টকা গতিকে এটা কলমৰ দাম 5 টকা হলে 6টা কলমৰ দাম 30 টকা হ'ব লিখি লোৱা তোমালোক ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু দ্বিতীয় শ্ৰেণীৰ বেলেগ অংকৰ বিষয়ে শিকিব লগা থাকিলে তোমালোক চেনেলত গৈ প্লেলিষ্ট চাবা ধন্যবাদ